ভাল পাইছে যে কৈ আছে মইতো আহাই নাই ল'ৰাহে আহিছে এইকাৰণেতো আৰু ল'ৰা আৰু উঠাম ঘৰৰ পৰা আৰু ভালে লৈ যাম বুলি ক'ৰ পৰা আনিছে এতিয়া জিএনএফচি জিএনএফচি ডাইৰেক্ট কিবা গুৱাহাটীৰ পৰা গুৱাহাটীৰ পৰা মানে কুৱাতে আহিবা আছিল কালি পৰা গুৱাহাটীৰ পৰা আৰু লৈ আহিলা সর্বশক্তিমানের সৃষ্টিকর্তার তোমার স্মরণ ছাড়া তোমার মহান সময় থেকে প্রযুক্তি অঙ্কর আত্মা ভিতরে পৌঁছলে পবিত্র পরমেশ্বর সর্বশক্তিমান পরমেশ্বর আজ তোমার স্মরণ তোমার স্মরণ ছাড়া ফল করে মোড়ো করা ফলে যেতে আর নির্ভীক প্রবলেম হতে করে প্রার্থনা নিশ্চয় это আমরা সেই জীবিত নিরাপত্তা আওয়াজ তো যে প্রবলেম আছে আপুনি ক'ৰ পৰা আহিছিলে মই জপদং গৈছোঁ এই গাঁওটো ডিষ্ট্ৰিক্ট বাক্সা এনে কি সমস্যা লৈ আপুনি এই মন্দিৰত আহিছিল ইটো মানে মই আগতে মেডিকেলত ডক্টৰ তাতে আনিছিল মছলপুৰ চিভিল হস্পিটেলত পিছত মছলপুৰ চিভিল হস্পিটেলত চেলুন দিয়া দিছিল দিয়াৰ পিছত ভৰি আৰু হাত মৰি গৈছে তত নোহোৱা হয় পেৰালাইছিছ হৈ গৈছে ততে নাই ততে নাই মাতো নাই উশাহ নিশাহ বন্ধ হৈ গৈছে উশাহ বন্ধ হৈ মাত কথা যিমান এইবিলাক চব বন্ধ হৈ গৈছে চব বন্ধ আগতে আছিলে তাৰপিছত ততে চব বন্ধ হৈ গৈছে পিছত টাউন গেছ দিছে গেছ দি পেলাই আৰু টাউন তাৰমানে যাতে নোৱাৰিব বুলি কৈ পেলাই তাৰমানে ৰিচাৰ্চ দিছে আমাক লিখি দিলে তাৰমানে আপোনাক জিএনএফচি লৈ ট্ৰেন্সফাৰ কৰি দিছে বেলেগত লৈ যা আমি লিখি দিম বুলি ক'লা হয় পিছত মই লেখাটো নালাগে বুলি ভাবি লৈ তাৰমানে উলিয়াই আনিছে কান্দি হাত ভৰি যেতিকে মৰলা মাদে নাই তুমি চাব আৰু কি কৰিব এইটো বুলি মই ঘৰত আনিম বুলি খুজিলাম ইয়াৰ পাছতে আমাৰ ভণ্টি বৰপেটা ৰোড আৰু কঠাইবাৰী এইটো গাঁওটো বৰপাৰী বুলি কয় এই ভণ্টিটো ইউটিউবত কাঞ্চনপুৰৰ ইউটিউবত চাই পেলাই ঘৰৰ পৰা তাৰমানে মোক ফোন কৰিলে কত নিব নালাগে কাঞ্চনপুৰৰ তাতে আমি নিম তোৰ পইচা একবাৰ নিয়ক বুলি যুদ্ধবস্তি কৰলা পিছতে আমি ইয়াতে কাঞ্চনপুৰৰ তাতে ভাবি মই ফাৰ্ষ্টত ভাবিছিল এই যিশুৱে ক'ত পাৰিব ক'ত পাৰিব আমি গেলি তাৰমানে তাহাৰ মন্দিৰ সোমাব লাগিব আমাকে টাউন তাৰমানে লওঁ বুলি তাৰমানে আমি ভাবিছিল মনত পিছত আমাৰ ভনীতাই কৈছে তাৰমানে যিশুৱে মৰম কৰিব তই একবাৰ নিয়ক বুলি তাৰমানে যুদ্ধবস্তি কৰলা পিছতে মই এইটো আনলাম আনাৰ পিছতে লগে লগে ঘৰত যাই পাওঁতে ভৰি আৰু হাত লৰালৰি কৰিব পাৰিলা আনাৰ পিছতে পিছত নেক্সট বাৰত জেনাৰেচিৰ পৰা জেনাৰেচিত
3 দিন থাকিছে 3 দিন হয় হয় আর ইয়াতে মুখতে লাগাম লগাইছে লগাইছে পাই অক্সিজেন লগাইছে অক্সিজেন পিছৰা তাৰ কোটি কোটি একদম লগাইছে তাৰ মানে লাগাম পাইপ ডালটো লগাইছে আৰু পিছত গাড়ী পিছত গাড়ী আনি পেলাই এইটো নহ'ল সিহঁতৰ কামতে নহ'ল পইচা হৈ গ'ল পিছত আৰু তাক আনিলাম তাৰমানে ইয়াত আনা ছেকেণ্ডত আনাৰ লগে লগে তাৰমানে মাতটো আহি গ'ল আৰু ভৰি উৰ্ব কৰা হ'ল সেইটোৱে আমি তাৰমানে আজি প্ৰভু ভগৱানক বিচাৰ কৰি পেলাই আহি পেলাই আমি সুন্দৰ হিচাপে তাৰমানে সেৱা দিব পৰা হৈছে প্ৰভু যীশুক ধন্যবাদ দিম ভগৱানে দিছে আৰু প্ৰভু যীশু কওক আপুনি প্ৰভু যীশু তোমাৰ ধন্যবাদ দিছোঁ মই বিশেষক জীৱন দিয়াৰ বাবে প্ৰভু তোমাৰ জয় হওক হালেলুয়া শুনি যাব তেখেতৰ কথাটো আপোনালোকে শুনিছে মাত নাছিলে কিন্তু এই মন্দিৰত অহাৰ পিছত প্ৰাৰ্থনা লৈ ঘৰত যোৱাৰ লগে লগে গোটেই হাত ভৰি তল আহি গৈছে ঈশ্বৰ আমাৰ জীৱন দেউতা এতিয়া আপোনাৰ চকুৰ আগত খোজ পৰিব পাৰিছে নে নাই যিজন মানুহ খোজ কাঢ়িব নোৱাৰে আজি যীশুৰ মন্দিৰত অহাৰ লগে লগে আজি সম্পূৰ্ণ খোজ কাঢ়িব পৰা হৈছে হালেলুয়া মাধৱপুৰৰ পৰা আহিছে এখেতৰ পেচাবৰ সমস্যা আছিল পেচাবৰ সমস্যা মানে পেচাব ঘণ্টাতে হৈ থকা আছিল না ঘণ্টাই ঘণ্টাৰ পিছে পেচাবটো ইমান হয় কিন্তু চুগাৰো নাই ডাক্তৰ দেখুৱাইছিলে কিন্তু প্ৰভু যীশুৰ ঘৰত অহাৰ পিছত এতিয়া ৰাতি মোটামুটি 5-বাৰ 6-বাৰ এনেকৈ পেচাব কৰে তেখেতে উঠি থাকিব লাগে কিন্তু প্ৰভু যীশুৰ ঘৰত আহি এই মন্দিৰত আহি তেখেতে প্ৰাৰ্থনা লোৱাৰ পাছত কি হ'ল এতিয়া পেচাবটো কৰিব লগা নহয় অৰ্থাৎ নৰ্মেল পেচাব হয় গোটেই ৰাতি একবাৰে কৰে নহয় গোটেই ৰাতি একবাৰ কৰে তেনেহ'লে ঈশ্বৰে আপোনাক উদ্ধাৰ কৰিলে ন আপুনি আগতে ঘন পেচাব কৰা আছিল মাজে সময়ে বন্ধ হৈ যোৱা আছিল পিছত ফাৰ্মাচীৰ পৰা ডাক্তৰ লৈ কিনে পাইপ লগাই পেচাব কৰিব লগা হৈ গৈছিল ন তাৰপিছত এইবিলাক জটিল সমস্যাৰ পৰা আপোনাক এই ঈশ্বৰৰ ওচৰত অহাৰ পিছত আপোনাৰ সমস্যাটো সমাধান হ'ল না এটা হৈ গ'ল না প্ৰভু যীশুক ধন্যবাদ দিয়ক প্ৰভু মই তোমাক ধন্যবাদ দিছোঁ গুৰু মালিকক ধন্যবাদ দিছোঁ আপোনাৰ কি প্ৰব্লেম আছে মোৰ দুখৰ বিষ আৰু কিডনিকৰ ষ্টন হোৱা বুলি কৈছে অলপ আগতে বিষাই আছে এতিয়া বিষটো নাই তাৰমানে আমি যেতিয়া আমি আৰাধনা কৰি আছোঁ ঈশ্বৰৰ গীতত আমি ফূৰ্তি কৰি আছিলোঁ সেই সময়তে কোৱা হৈছিল যে যাৰ পাথৰ আছে যাৰ বিষ আছে যাৰ হাতৰ আঙুলি টেকা হৈ আছে ঈশ্বৰে চুইছে এতিয়া ফ্ৰী হৈছে আপুনি হাতৰ আঙুলি আপোনাৰ ফ্ৰী হৈছে আপুনি দেখুৱাই দিয়া আগতে কেনেকুৱা আছিল আগতে মানে ইটো এনেকুৱা থকা আছিল কোৰবানৰ টাইট লাগা আছিল এতিয়া একেবাৰে ফ্ৰী লাগা হৈছে ইয়াতে বিষাই আছিল লগতে আহি পোৱাৰ লগে লগে কিন্তু এতিয়া বিষটো নাই আৰু মোৰ দুখৰ বিষ আছে এইটো আশা কৰিছোঁ প্ৰভু যীশুৰ নামত এইটো ঠিক হৈ যাব বিশ্বাস প্ৰভুৰ ওচৰত বিশ্বাস হৈ যাব আপুনি ক'ৰ পৰা আহিছে মই পাঠশালা ডিষ্ট্ৰিক্ট মোৰ পাঠশালা বজালি মোৰ গাঁও দলুৰপথাৰ মই বৰ্ধমানৰ পৰা মই চিকিৎসা কৰি আহিছোঁ ভাল পোৱা নাই কানলাত গৈছোঁ গুৱাহাটীত গৈছোঁ বৰপেটাৰ পৰা মই বৰপেটাত গৈছোঁ তাৰ পৰা মোক ডাক্তৰে কৈছে ক'লে 2 মাহ আগত মই একো ক'ব নোৱাৰোঁ মই পাছত ইয়াতে আহি আজি 3 মাহ 4 মাহ হ'ল মই ইয়াতে আহি আছোঁ আহি থাকাতে মই ইয়াতে আহি যেতিয়া মোৰ মাত নাছিল মই এনেকৈ হাত লাৰি কৈছোঁ মোৰ মাতটো নাছিল এতিয়া মোৰ মাতটো আহিছে আৰু ডাক্তৰৰ তাতে মই 4বাৰ গৈছোঁ চেকআপত ডাক্তৰে কৈছোঁ তোমাৰ বেমাৰটো একো নাই বেমাৰ নায়ে তথাপিও মই আৰু ডাক্তৰৰ তাতে গৈ আছোঁ ইবাৰত ডাক্তৰৰ পৰা মই চাৰ্টিফিকেটটো আনিছোঁ আমি ডাক্তৰক কৈছোঁ ছাৰ মই বেমাৰটো মোৰ দি ভাল পাইছোঁ মই চাৰ্টিফিকেট দিয়ক ডাক্তৰে চাৰ্টিফিকেট মোক দি দিছে এতিয়া মোৰ প্ৰব্লেম মানে কি চাউণ্ডটো অলপ মোটা হৈ আছে এইটোৱে মোৰ প্ৰব্লেম এতিয়া আহি মই ভাল পাইছোঁ ইয়াত আহি ভাল পাইছে মই ইয়াতে আহি ভাল পাইছোঁ ঠিক আছে আপুনি প্ৰভুক ধন্যবাদ দিয়ক ধন্যবাদ নামটো মই জানিব পাৰিমনে
সফল হৰণীয়। আপুনি ক'ৰ পৰা আহিছে? তামোলপুৰ গোৱালবিল গাঁৱৰ পৰা। তামোলপুৰ গোৱালবিল গাঁও। গোৱালবিল গাঁৱৰ পৰা। আপুনি কি সমস্যা লৈ আমাৰ কাঞ্চন বৰুৱা মিনিষ্ট্ৰীলৈ আহিছে? মোৰ সমস্যাটো আছিলে 1 বছৰ ধৰি মোৰ পেটৰ প্ৰব্লেম আছিলে। পেটটো মানে বহুত ফুলি থাকে, একো বস্তু খাব নোৱাৰোঁ। বস্তু খাব যিকোনো বস্তু খালেই তাৰমানে মোৰ পেটটো ফুলি যোৱা হৈছিলে। তাৰপিছত মই ইয়াতে জানুৱাৰী 19 তাৰিখে আছিলোঁ, যোৱা মাহত 19 তাৰিখে আহি মোৰ এতিয়া কমপ্লিট পূৰা সম্পূৰ্ণ সুস্থ মই। এতিয়া যিদিনা আহিছিলোঁ ইয়াতে সেইদিনা মোৰ ৰাস্তা দি 3বাৰ পেট ফুলিছিলে আৰু যোৱাৰ টাইমত একো হোৱা নাই আৰু আজিলৈকে নাই। আজি ইয়াতে আহিছোঁ, ঈশ্বৰক ধন্যবাদ দিছোঁ মই। আপুনি ডক্টৰৰ ওচৰত যোৱা নাছিলে যেতিয়া আপোনাৰ সেই সমস্যা হৈছে তেতিয়া? ডক্টৰৰ তাত গৈ গৈ মোৰ পইচা পাতি গোটেই শেষ হৈ গৈছে। যাব লগা ডক্টৰ নাই আৰু মই বহুত জেগাত গৈছোঁ। ইয়াতে আহিম বুলি ভাবিছিলোঁ, 1 বছৰ আগৰ পৰাই কিন্তু আহিব পৰা নাই। ডক্টৰ তাতে যাই থাকোঁ তাত বহুত পইচা গৈছে। ইয়াতে আহি সম্পূৰ্ণ সুস্থ হৈছে। এতিয়া প্ৰভু যীশুক ধন্যবাদ। সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ, যিয়ে জীয়াই ৰাখিলে তাক ধন্যবাদ দিছোঁ। ধন্যবাদ প্ৰভু যীশু। ধন্যবাদ প্ৰভু যীশু। হালেলুয়া। গুজালি ডিষ্ট্ৰিক্ট 6বাৰৰ পৰা আহিছে। এনে কি কি সমস্যা লৈ ইয়াতে আহিছিলা? এই মানে খোজ কাঢ়িব পৰা নাছিল, এখন কাণেৰে শুনা নাছিল আৰু মুখেৰে কথা ক'ব পৰা নাছিল, মানে দুশ্বাস মানে চলিছিলে মানে। তাৰমানে খোজ কাঢ়িব পৰা নাছিল আৰু কাণেৰে শুনা নাছিলে। এনে চিমটমছটো কি? তাৰমানে আৰু কিবা বেলেগ শৰীৰটো বিষ বেদনা বা অন্য কিবা আছে নেকি? কথা ক'ব নোৱাৰে আৰু ভালকৈ থিয় হ'ব নোৱাৰে, এনেকুৱা আছিলে। তাৰপিছত এই মন্দিৰটো কেনেকৈ গম পালা যে ইয়াত মন্দিৰ আছে? ইয়াতে মই আগতে মই আহিছোঁ, মানে বেলেগ মানুহ আহিছোঁ, এনেকৈ গম পালোঁ। পিছত আমাৰ বাইদেউহঁতেও কৈছে, মানে আমাৰ বাইদেউ আছে, বাইদেউ হাতৰ আনি দিয়ক। বাইদেউ আছে, বাইদেউহঁতৰ গৌৰৱ অনুভৱ হৈছে। ঠিক আছে, ঠিক আছে, ধন্যবাদ। বাইদেউ ক'লে সেইকাৰণে মই ইয়াতে আহিলোঁ। আমাৰ পিছত এতিয়া বহুত ভাল হৈছে, খোজ কাঢ়িব লগে লগে। এতিয়া বহুত ভাল হৈছে। ভাল মানে এতিয়া খোজ কাঢ়িব নোৱাৰিছিল, একেবাৰে পৰা নাছিল। অলপ খোজ কাঢ়িব নাছিল। ইয়াতে আহি কিনে আমাৰ পিছতে গধূলি খোজ কাঢ়িব। এনে খোজ কাঢ়িব পৰা নাছিলে, খোজ কঢ়া নাছিল। তাৰপিছত বিষ বেদনা আছিলে, কথাটো বন্ধ হৈ গৈছিল। ডক্টৰে চাইটিকা বুলি বহুত ইনজেকশ্যন দিছিলে। চাইটিকা পেইন হোৱা বুলি ডক্টৰে ইনজেকশ্যন বহুত দিছিলে। আৰু ক'ত ক'ত চিকিৎসা কৰিছিলে? কবিৰাজ টবিৰাজ এইবিলাক গৈছিল নেকি? হয় হয়। কিবা কিবি বহুত পৰীক্ষা কৰিলোঁ, তাৰপিছত মানে ভাল পোৱা নাছিল। এতিয়া একদম সুস্থ। এতিয়া আহাৰ পৰা কমপ্লিট সুস্থ, একদম সুস্থ। আগৰ যিবিলাক অসুবিধা আছিল এটাও নাই, বৰ্তমান নাই। এতিয়া সম্পূৰ্ণ ভালকৈ খোজ কাঢ়িব পাৰে। একদম খোজ কাঢ়ি থাকে। পাৰিছা না ভণ্টি? পাৰিছা? বিষটো আছে না নাই? বিষ আছে না? বিষো নাই আৰু কথাটো এতিয়া ক্লিয়াৰ ক'ব পাৰিছা। আগতে ব্লক হৈ গৈছিল ন, এতিয়া সম্পূৰ্ণ সুস্থ। তে প্ৰভু যীশুক ধন্যবাদ দি যে প্ৰভু যীশু তোমাক ধন্যবাদ দিছোঁ, মোক নতুনকৈ জীৱন দিয়াৰ বাবে। হালেলুয়া। ঠিক। হয়, আপুনি কি সমস্যা লৈ আমাৰ কাঞ্চন বৰুৱা মিনিষ্ট্ৰীলৈ আহিছে? তাৰমানে 1 বছৰ ধৰি মই মাথা ঘূৰি পৰি থাকোঁ, তাৰপৰা ডাক্তৰৰ ওচৰত গেছি, ওজাৰৰ ওচৰত গেছি, মই ভাল হোৱা নাই। ইয়াতে আহি মই ভাল পাইছোঁ। ইয়াতে আহি একেবাৰে ভাল পাইছে? ভাল পাইছোঁ। এনে আপোনাৰ কি সমস্যা আছে? মই মাথা ঘূৰি পৰি গৈছোঁ। মাথা ঘূৰি পৰি গৈছে? 1 বছৰ ধৰি এনেকুৱা হৈ আছে? 1 বছৰ ধৰি মোৰ ভৰিখন ভাল হৈ থাকছে, তাৰপৰা কিবা ভেবে কথা কৈ আছোঁ, মই সেনেকৈ কোৱা নাই। এতিয়া আহাৰ লগে লগে ইয়াতে ভাল হৈছে, তেতিয়াহ'লে আপুনি প্ৰভু যীশুক ধন্যবাদ দিয়ক। ধন্যবাদ। হালেলুয়া।